Assalamu alaikum. Hello friends, welcome back to our channel. আজি আকৌ আহিলো এটা নতুন ভিডিও লৈ যত শিকিম দৈনন্দিন জীৱনত যেবিলাক আমি সৰু সৰু সেন্টেন্স বিলাক অসমীয়াত কৈ থাকো এই সেন্টেন্স বিলাক আজি শিকি ইংলিছত কেনেকৈ ক'ব লাগে আৰু মোৰ লগত আছে নীলুফাৰ আজি আমাক ট্ৰান্সলেট কৰিব অনুবাদ কৰি দিব এই সৰু সৰু অসমীয়া সেন্টেন্স বিলাক ঠিক আছে তুমি ৰেডি নে তুমি ৰেডি আছা ঠিক আছে তেনেহলে কোৱাচোন ফাৰ্স্ট সেন্টেন্সটো হ'ল বৰ ভাল Very good. তাতে কি হ'ল So what? আমি কিবা একটা কথা কওঁ নহয় যে এইটো হৈছে কিবা এটা খবৰ দিও কাৰোবাক যে কিবা এটা হৈছে তেতিয়া কোনোবাই তাতে কি হ'ল কিবা হৈছে নে তো কিয় হোৱা এনেকৈ কোনো নাই গতিকে এনেকুৱা অৰ্থত ইংলিছটো ক'ব লাগিব সো হোৱা কি হ'ল তাতে সো হোৱা শুভ ৰাত্ৰিৰ ইংৰাজীটো কি গুড নাইট শুভৰাত্ৰি গুড নাইট আমি কেতিয়া কওঁ যেতিয়া আমি ৰাতি শুবলৈ যাওঁ তেতিয়া গুড নাইটটো ক'ব লাগে হয়নে নাই কিন্তু একচুৱেলি সন্ধিয়াৰ পিছত আমি সদায় কোনো মানুহক যদি ৰাতিপুৱা যেনেকৈ গুড মৰ্ণিং কওঁ আবেলিত ক'ব লাগে কি গুড ইভিনিং বা সন্ধিয়াৰ পিছতো ক'ব লাগে গুড ইভিনিং কিন্তু যেতিয়াই আমি শুবলৈ যাওঁ বিচনাত টোপনি যাবৰ কাৰণে শুবলৈ যাওঁ তেতিয়া গুড নাইট শুভৰাত্ৰি বুলি ক'ব লাগে হয়নে নাই ভাল কৰিছা Good job. যাব লাগিব Have to go. have to go অৰ্থ হ'ল যাব লাগিব ইমান ভোৰবেলা বা ইমান সোনকালে ইংলিছটো কোৱা E. so early ইয়াৰ অৰ্থ হ'ল ইমান সোনকালে বা একেবাৰে ৰাতিপুৱা একেবাৰে ভোৰবেলা তেতিয়া সেই সময়ত কি কয় so early আছে সি সময় শেষ হিলফা সময় শেষ ইয়াৰ ইংলিছটো কোৱা times up yes times up ইয়াৰ অৰ্থ হ'ল সময় শেষ যেতিয়া কোনো মিটিং হল বা কিবা এটা প্ৰতিযোগিতাৰ কাৰণে কিবা এটা কৰিবৰ কাৰণে কি কৰা হল প্ৰতিযোগিতা দিয়া হয় নে নাই তেতিয়া টাইমটো শেষ হৈ যোৱাৰ পিছত আমি কি কওঁ টাইমছ আপ মানে এতিয়া লেখা বন্ধ কৰি দিয়া টাইমছ শেষ হৈ গৈছে সময় শেষ হৈ গৈছে সো টাইমছ আপ কিমান দাম অথবা কিমান টকা যেতিয়া আমি বজাৰত যাওঁ কোনো বস্তু কিনাৰ কাৰণে দোকানদাৰক কিয় কওঁ আমি যে এই বস্তুটোৰ দাম কিমান বা কিমান টকা দাম কিমান কিবা এটা কওঁ কৰো নাই তেতিয়া সেই সময়ত আমি যদি ইংৰাজী ভাষাত আমি দোকানী এজনক সোধো তেতিয়া আমি কি ক'ব লাগিব How much? yes how much কিমান টকা দাম কিমান টকা দাম বা কিমান দাম ইয়াৰ ইংলিছটো হ'ব how much এইটো হ'বলৈ দিয়া মানে Let it be. yes এইটো হ'বলৈ দিয়া ইয়াৰ ইংলিছটো হ'ব Let it be এইটো হ'বলৈ দিয়া আজি গোটেই দিন এনেকৈ কোৱা নহয় আজি গোটেই দিন কাম কৰিব লাগিব এনে গোটেই দিন ইংৰাজীটো কি হ'ব কোৱাচোন all day long. all day long হৈছে গোটেই দিন একেবাৰেই নহয় একদমেই না আমি আমাৰ ভাষাত কি কওঁ একদমেই না একেবাৰেই নহয় অসমীয়াত একেবাৰেই নহয় এনেকৈ কোৱা হয়নে নাই ইয়াৰ ইংলিছটো কি হ'ব Not all. আকৌ কোৱা Not at all. yes not at all ইয়াৰ অৰ্থ হ'ল একেবাৰেই নহয় যেতিয়া আমি কোনো মিটিঙত স্পিচ দিওঁ তেতিয়া আমি এনেকৈ কওঁ প্ৰথমত মই এইটো ক'ব বিচাৰিছো এনেকৈ কওঁ যে প্ৰথমত তেনেহ'লে প্ৰথমত ইয়াৰ ইংলিছটো কি হ'ব কোৱাচোন First of all. yes first of all ইয়াৰ অৰ্থ হৈছে প্ৰথমত কোনো সন্দেহ নাই মানে আমি যেতিয়া কোনো এটা কাম কৰো যে এই কামটো একেবাৰে সঠিক হৈছে কোনো সন্দেহ নাই ইয়াত তেনেহ'লে এই ক্ষেত্ৰত তুমি কি ক'বা যে কোনো সন্দেহ নাই ইংলিছত কি ক'বা No doubt. yes no doubt ইয়াৰ অৰ্থ হ'ল কোনো সন্দেহ নাই একেবাৰে ঠিক ঠাক আছে
ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। এনেকৈ মই দৈনিক এটাকৈ ভিডিঅ' দিম মই আৰু নিলিখোৱা ইংৰাজী শিকাৰ কাৰণে। আপোনালোকে ভিডিঅ'বিলাক চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো ফ'ল' কৰি ৰাখিব। আৰু ইউটিউবত যিবিলাক আমাৰ ফ্ৰেণ্ডছ আছে, এই ফ্ৰেণ্ডছবিলাকে তোমালোকে কি কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰিলে কি হয়, যেতিয়াই মই ভিডিঅ'টোৰ মানে কি আপলোড দিম, লগে লগে তোমালোকে এই ভিডিঅ'টো পাই যাবা আৰু তোমালোকে ইয়াৰ পৰা ইংৰাজীবিলাক ভালকৈ শিকিব পাৰিবা, হয়নে নাই? হয়। তেনেহ'লে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। বাই Bye বাই। bye.